নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 নৱেম্বৰ। আপোনাৰ একাউণ্টত সোমালে অৰুণোদয় আঁচনি ধনৰাশি অৰুণোদয় নোপোৱাসকলে ক'ত কেনেকৈ কৰিব অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে অৰুণোদয় আঁচনি নোপোৱাসকলৰ বাবে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা সোমাব। PM কিষাণৰ 21 নম্বৰ কিস্তি তাৰিখ ঘোষণা কৰিছে চৰকাৰে। ৰাজ্যৰ লাখ লাখ মহিলাগোটৰ একাউণ্টত 10,000 কোটি টকা বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত 10,000 কোটি টকাৰ চেক পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে ৰেচন কাৰ্ড থাকিলে 19 তাৰিখৰ পূৰ্বে ল'ব লাগিব এই তিনিটা সামগ্ৰী। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কেতিয়া হ'ব আপোনাৰ একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত সোমালে অৰুণোদয় আঁচনিৰ ধনৰাশি। যদি সোমোৱা নাই তেন্তে দিয়ক আপুনি অভিযোগ। চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ। ৰাজ্যৰ 30 লাখ মহিলাই অৰুণোদয় আঁচনিত ধন লাভ কৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ একাউণ্টত যদি এতিয়ালৈকে অৰুণোদয়ৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব টকা। জীৱিকা সখী বেংক সখীক দিয়া হৈছে অৰুণোদয়। প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ এইসমূহ আঁচনিৰ বাবে। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 036122370054। এইটো নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেইটো মোবাইল নম্বৰৰ জৰিয়তে এইটো নম্বৰত কল কৰক আৰু লগে লগে আপোনালোকক সম্পূৰ্ণকৈ জনাই দিয়া হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে 1250 টকাকৈ। চৰকাৰে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে। এইবাৰ চৰকাৰে 48 লাখ হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। আপুনি PM কিষাণৰ হিতাধিকাৰী নেকি? সকলোৱে ৱেইট কৰি আছে কেতিয়া PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰা হ'ব একাউণ্টত। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধন। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ টকা। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। আপুনি PM কিষাণৰ প্ৰকৃত হিতাধিকাৰী নেকি? তেন্তে আপোনাৰ একাউণ্টত চৰকাৰে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। কিমান তাৰিখত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা লাভ কৰিব? দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2 দিনৰ ভিতৰতে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা সোমাব একাউণ্টত। চৰকাৰে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা খুলি দিছে। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ। ৱেইটিং ফৰ ষ্টেট দেখুৱাই নেকি? যদি দেখুৱাইছে তেনে ক্ষেত্ৰত আপোনাৰ ভাল খবৰ। আপুনি যেতিয়াই ষ্টেটাছ চেক কৰিব সম্পৰ্কে দেখাব ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট। যদি এনেকুৱা দেখাই আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা সোমাব। অতি শীঘ্ৰে EKYC লেণ্ড শেয়াৰিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা আপুনি লৈছে নে নাই? যদি আপুনি পোৱা নাই আজি কৰক আপুনি আবেদন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে। সিহঁতকে স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ অসম চৰকাৰৰ উদগনি। এইবছৰলৈকে 2500 টকাকৈ লাভ কৰিব আপোনাৰ একাউণ্টত। আবেদনৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ 2025। আপুনি 30 নৱেম্বৰৰ পূৰ্বে কৰিব লাগিব আবেদন। অতি শীঘ্ৰে কৰক আপুনি আবেদন। প্ৰত্যেক মাহতে 2500 টকা লাভ কৰিব। এই বছৰৰ বাবে এই টকা প্ৰদান কৰিব আপোনাক। আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব নিশ্চয় যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। আৰু কোনে কোনে আবেদন কৰিব পাৰিব, আপুনি কোনটো ক্লাছত পঢ়ি আছে, মেট্ৰিক পাছ কৰিলেও লাভ কৰিব এই সুবিধা।
12 পাছ কৰিলেও আপুনি লাভ কৰিব এই সুবিধা সকলোৱে কৰিব পাৰিব আবেদন যদি আপুনি ভাবিছে বাহিৰত পঢ়িবলৈ যাব তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব আবেদন তেনে ক্ষেত্ৰত আপুনি 25000 টকালৈকে লাভ কৰিব পাৰিব আজিৰ ভিডিঅ'টো সকলোৱে বেছি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে আবেদন কৰিব পাৰে যদি আপুনি ভাবিছে আবেদন কৰিব অনলাইনত নিশ্চয় আপুনি কমেন্ট কৰি জনাই দিয়ক কেনেকৈ আবেদন কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি শ্বেয়াৰ কৰি দিব কিবা অসুবিধা হলে আপুনি দিব পাৰিব কমপ্লেইন হেল্পলাইন নম্বৰটো হৈছে 8099897266 এইটো নম্বৰ সেভ কৰি ৰাখক তাৰ পিছত অসমবাসী ৰাজকজন সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া হৈছে বাংলাদেশী মিয়া হৈছে ডকাইত মিয়া মানে হৈছে চোৰ এনেকৈ মিয়াসকলক আখ্যা দিছে অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশে কব্জা কৰিছে আমাৰ সত্ৰ মাটি মিয়াই লৈ লৈছে আমাৰ নামঘৰ মিয়াই লৈ লৈছে আমাৰ মন্দিৰ মিয়াই লৈ লৈছে এনেকৈ মিয়াৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীক সমৰ্থন দি অসমীয়া যুৱ মঞ্চৰ হুংকাৰ অসমৰ পৰা বাংলাদেশীক খেদিবই লাগিব মুখ্যমন্ত্ৰীৰ ভাল কামৰ সৈতে সদায় অসমীয়া যুৱ মঞ্চ থাকিব ধাৰাবাহিকভাৱে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ভৱিষ্যত অসমৰ কথা চিন্তা কৰি অভিযান চলাই আছে আপুনি এটাকৈ অসমৰ পৰা বাংলাদেশী খেদুৱক হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকৈ হুংকাৰ প্ৰদান কৰিছে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি অসমীয়া যুৱ মঞ্চই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাস মহোৎসৱৰ বাবে বন্ধ থাকিব সকলো দেশী বিদেশী সুৰাৰ বিপণী আজিৰ পৰা 17 নৱেম্বৰলৈকে বন্ধ থাকিব সুৰাৰ বিপণী নিশা 8 বজাৰ পৰা বন্ধ বাৰ আৰু সুৰাৰ বিপণী শান্তি শৃংখলা অটুট ৰখাৰ বাবে নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে জাননী নিয়ম ভংগ কৰিলে ল হ'ব কঠোৰ ব্যৱস্থা নলবাৰীত এটা ডাঙৰ ঘোষণা কৰা হৈছে নলবাৰীত এই বন্ধ ঘোষণা কৰিছে জিলা আয়ুক্তই এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে সকলোৱে মানিব লাগিব আজিৰ ভিডিঅ'টো সকলোৱে বেছি শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ নামত চৰকাৰী বিষয় ঘুষ বিচাৰিলে দিয়ক অভিযোগ 1 ছেকেণ্ডত ঘুষখোৰ বিষয়ৰ বিৰুদ্ধে ল হ'ব ব্যৱস্থা চৰকাৰী বিষয় লাটমণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন দুৰ্নীতি কৰিলে লগে লগে দিয়ক আপুনি অভিযোগ 1 টকা ঘুষ ল'লে যাব লাগিব জেলত মাটিবাৰীৰ নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলে দিয়ক আপুনি অভিযোগ মুকলি কৰা হৈছে 6টাকৈ বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ এইকেইটা নম্বৰ লগে লগে দিয়ক আপুনি অভিযোগ এইকেইটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত ছেভ কৰক 6026903418 আনটো নম্বৰ হৈছে 6026903483 হোৱাটছআপ নম্বৰটো হৈছে 6026901243 এইটো হৈছে হোৱাটছআপ নম্বৰ আপুনি হোৱাটছআপ যোগেদি দিব পাৰিব অভিযোগ ডায়াল কৰক টোল ফ্ৰী নম্বৰটো হৈছে 180034536767 দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ আপোনাৰ এটা অভিযোগত ঘুষ বছৰত চৰকাৰী কৰ্মচাৰী পৰিব বিবাদত ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ একেদিনে ৰাজ্যত 4672 জন লোকক ভূমিপট্টা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 6 গড় প্ৰান্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে ভূমিৰ পট্টা 4672 গৰাকী জনজাতীয় লোকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে ভূমিৰ পট্টা কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ 5টা ৰেঞ্জ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ এটা ৰেঞ্জ ক্ৰমে লোহাৰঘাট আৰু বামুণীগাঁও কেৱল ইয়াৰ নহয় বন্দাপাৰা সিংৰা ৰেঞ্জ আৰু কুলচি ৰেঞ্জ আৰু লখৰা ৰেঞ্জ মুঠ 4673 গৰাকী লোকক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে আৰু একেদিনে ৰাজ্যত 4672 জন লোকক ভূমিৰ পট্টা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 6 গড় প্ৰান্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ ভূমি পট্টা প্ৰদান কৰিলে হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজপথত নামিল হিন্দু আৰু মুছলমান হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ শতাধিক লোকসকলৰ দীৰ্ঘদিন ধৰি সন্দেহযুক্ত নাগৰিকে বিভিন্ন অপকৰ্ম কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে চুৰি কাৰ্য আদিৰে গাঁৱৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ ৰাইজৰ শীঘ্ৰে অনুপ্ৰৱেশকাৰীক গাঁও এৰি যাবলৈ হুংকাৰ স্থায়ী ৰাইজে জনাইছে শিৱসাগৰৰ নামনি চাৰিআলি গণক আদৰ্শ গাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিছে গাঁওবাসীয়ে
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দিল্লী কাণ্ডক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰাসকল সাৱধান হওক জিলাই জিলাই চলি আছে আৰক্ষীৰ অভিযান কাছৰৰ পিছত এইবাৰ বঙাইগাঁৱত গ্ৰেপ্তাৰ হৈছে ৰফিজুল আলী আৰু দিল্লী কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰফিজুল আলীয়ে হয় বন্ধু বান্ধৱীসকল সকলোৱে সাৱধান হওক কোনো ধৰণৰ বিতৰ্ক মন্তব্য নকৰিব ইয়াক লৈ অন্যথা পৰিব ভয়ংকৰ বিপদত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে আৰক্ষীৰ ভয়ংকৰ একশ্যন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছে আৰু তাৰ পিছতে ভয়ংকৰভাৱে একশ্যন আৰম্ভ কৰিছে অসম আৰক্ষীয়ে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিনৰ অনুৰাগী হ'বলৈ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীৰ অনুমোদন নালাগে উৎসৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উৎসৱ 50ৰ পৰা 100 বছৰীয়া মছজিদ ভাঙি তৃপ্তি লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মছজিদৰ গৰাকী আল্লাহ বা ভগৱান যিয়ে এই পৃথিৱী সৃষ্টি কৰিছে তেওঁ সেই পৃথিৱী ধ্বংস কৰিব পাৰে মছজিদ মাদ্ৰাছা ভাঙি হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ কলিজাত উচ্ছেদ কৰিছে আল্লাহ ভগৱানক বিচৰা মন্দিৰ মছজিদলৈ ৰাজনীতি কৰা ভাল নহয় মানুহৰ উপকাৰ কৰিব নোৱাৰিলে অপকাৰ কৰিব নালাগে বাৰম্বাৰ উচ্ছেদ চলোৱাটো অমানৱীয় আৰু অগণতান্ত্ৰিক আখ্যা দিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে জুবিনৰ অনুৰাগী হ'বলৈ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীৰ অনুমোদন নালাগে এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে হয় বন্ধু বান্ধৱীসকল বদৰুল ইছলামে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদ চলোৱাৰ বাবে চৰকাৰটো ভাগৰ নালাগে হয় বন্ধু বান্ধৱীসকল উচ্ছেদ চলোৱাৰ বাবে চৰকাৰৰ ভাগৰ নালাগে উচ্ছেদ কৰাৰ পিছত য'ত যায় যাওক হয় বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিস্ফোৰক মন্তব্য কৰিছে বেদখলকাৰীয়ে ঘৰ বনাই বাগৰি যাব লাগিব কিন্তু চৰকাৰে উচ্ছেদ কৰি নাবাগৰে কিন্তু উচ্ছেদ নিয়ন্ত্ৰণ চলি থাকিব ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আমি খবৰ নাৰাখোঁ ক'ৰ পৰা যায় যাব বাংলাদেশৰ পৰা আহিছিল বাংলাদেশলৈ উভতি যাওক বুলি মন্তব্য কৰিছে আমি বাংলাদেশলৈ যোৱাৰ ৰাস্তা খুলি দিম উচ্ছেদ বন্ধ নহয় উচ্ছেদ চলি থাকিব উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দিল্লীৰ কাণ্ডক লৈ অসমত গ্ৰেপ্তাৰ হ'ব পাৰে বহু লোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য ফেচবুকত একাংশই দিল্লীৰ ঘটনাক লৈ আদৰণি জনাইছে আৰু আন একাংশই উল্লাসেৰে সমৰ্থন জনাইছে তাৰ মানে এই সকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে এই সকল ব্যক্তিৰ পৰিচয় আমি সন্ধানত চলাই আছো হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে প্ৰয়োজন হ'লে এই সকল ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিম অসমত সন্ত্ৰাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰে তাৰে কাৰণে আমি কঠোৰৰ পৰা কঠোৰ হ'ব লাগিব আৰক্ষী সঞ্চালক প্ৰধানক গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ কাণ্ডক লৈ অসমত গ্ৰেপ্তাৰ হ'ব পাৰে বহু লোক হয় বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে সাৱধান হওক ছ'চিয়েল মিডিয়াত এনেকুৱাকৈ কোনো ধৰণৰ আপুনি পোষ্ট নকৰিব অন্যথা পৰিব ভয়ংকৰ বিপদত তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া মুছলমান জুবিনৰ নকলি সমৰ্থক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক জুবিনৰ নকলি সমৰ্থক বুলি আখ্যা দিছে মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তে জুবিনৰ নকলি সমৰ্থক হৈ পৰিছে মিয়া মুছলমানসকলে ধৰ্মসভাত জুবিন গাৰ্গৰ ফটো ক'ৰবাত ৰাখিছেনে জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব মিয়া মুছলমানে 2 বছৰমানৰ পিছত জুবিনক পাহৰি যাব জুবিন গাৰ্গ যাৰ তাৰ ওচৰত থাকিব জুবিন গাৰ্গ যাৰ নহয় তাৰ ওচৰত নাথাকে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই কংগ্ৰেছে কৰি যোৱা নিজৰ কামৰ বাবে নিজে লাজ পাইছে কংগ্ৰেছে দিয়া থুতি আৰু লুংগিতকৈ কিবা সস্তীয় বস্তু আছে নেকি থুতি লুংগিৰ চৰকাৰ আমাৰ নহয় থুতি লুংগিৰ ৰাজনীতি কংগ্ৰেছেহে কৰিছিল কংগ্ৰেছে বেয়া কাম কৰি আহিছিল মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই